কি অপৰাধ আছিল যাৰ বাবে নেকি বুকু পিঠিৰ ছাল টানি আজৰি এৰুৱাই এই গছপুলিটিক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। দুবাহু প্ৰসাৰিত কৰি পথচাৰীক ছাঁ দিয়াৰ সপোন আছিল তাৰ, কিন্তু এটা সপোন, এটা সম্ভাৱনাক সম্পূৰ্ণৰূপে ধ্বংস কৰি কিছুমান দুষ্টমতি মানুহে নিজৰ স্বাৰ্থ পূৰণ কৰিলে। আচলতে ভিডিঅ'টো এই কাৰণেই প্ৰস্তুত কৰা হৈছে যাতে যিকেইজনে তেওঁক মাজগাঁও পথৰ মুকলি অংশৰ জিৰণি চৰাৰ ওচৰৰ এই অৰ্জুন পুলিটোৰ গাৰ ছাল সম্পূৰ্ণৰূপে এৰুৱাই পুলিটোক এই অৱস্থা কৰিলে, তেওঁলোকে যাতে পুনৰ তেনে কাম নকৰে। তেওঁলোকে এবাৰ অন্তত ভাবক, গছজোপাৰ নাম অৰ্জুন গছ এনেই দিয়া হোৱা নাই। যি গছৰ গুটি শৰীৰত ধাৰণ কৰিছিল ঋষিমুনিসকলে, ইয়াৰ নিশ্চয় মাহাত্ম্য আছে। প্ৰাচীন ভাৰতৰ পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞান সুশ্ৰুতমুনিৰ চৰক সংহিতাটো এই অৰ্জুন গছৰ পৰাই বিভিন্ন ৰোগৰ চিকিৎসাৰ উপৰিও হৃদৰোগৰ দৰে মাৰাত্মক ৰোগৰ চিকিৎসাৰ ঔষধ ইয়াৰ পৰা প্ৰস্তুত কৰাৰ কথা উল্লেখ আছে। পৈণত গছৰ ছাল ব্যৱহাৰ কৰক, কাৰো অনিষ্ট নহয়, কিন্তু পুলি অৱস্থাতে এজোপা গছক হত্যা কৰা মানুহৰ নিশ্চয় বিচাৰ হ'ব, আৰু এই বিচাৰ ভগৱানে কৰিব। এইদৰে এইজোপাৰ গছৰ দৰেই আছিল সেই অৰ্জুনজোপাও। এটা সম্ভাৱনা আছিল। ইমান সুন্দৰ পথচাৰীক ছাঁ দি থকা এই গছকেইজোপা দেখিলেই ভাল লাগে। তেওঁক মাজগাঁও পথৰ এজাৰগুৰিৰ এই অংশটোৱে এই গছকেইজোপাই সঁচাকৈ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। এই শাৰী শাৰী এজাৰ গছবিলাক যেতিয়া ফুলিছিল, সকলো আহিছিল ইয়াত ফটো তুলিবলৈ, কোনোবা আহিছিল কিছু জিৰণি ল'বলৈ, প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবৰ কাৰণে। গতিকে এই অংশত যাতে কোনো ধৰণৰ অসামাজিক কাম সম্পাদন নহয়, এনেদৰে যাতে মূল্যৱান গছপুলিখিনিৰ অনিষ্ট নহয়, তাৰ বাবে সকলো সচেষ্ট হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে সকলোৱে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব যাতে পুনৰ এনেধৰণৰ কাম কোনেও সংগঠিত কৰিব নোৱাৰে আৰু সকলোখিনি যাতে সচেতন হয়। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কিন্তু আপোনালোকে নাপাহৰিব। অন্ততঃ আপোনালোকৰ এটা শ্বেয়াৰে আমাৰ এই পৰিৱেশটো এনেদৰে সুন্দৰ কৰি ৰখাত সহায়ক হ'ব। ধন্যবাদ জনাইছোঁ সকলোকে। দিনটো সকলোৰে শুভ হওক।